নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজি লৈ আহিছোঁ চাদৰৰ পতি আৰু চাদৰৰ ফলছ কেনেধৰণে লগাব পাৰি বা চাদৰৰ ফলছটো আগে লগাব লাগেনে নে চাদৰৰ পতি আগে লগাব লাগে তাৰ বিষয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আপোনালোকে চাদৰখনৰ আঁচলৰ ফুলৰ পাহিটো কিমানখিনি দূৰত্বলৈকে আছে মন কৰিব। এই ফুলখিনি দেখিছে নহয়, এই ফুলখিনিৰ দূৰত্বটো চাই ল'ব কিমান ডাঙৰকৈ ফুলৰ পাহিটো আছে আৰু ধুনীয়াকৈ আপোনালোকে জোখ মাখ কৰি পেলাই ফলছৰ কাপোৰ লগাব, নাইবা যদি আপোনালোকে অলপ ডাঙৰকৈ ফলছৰ কাপোৰটো লগাওঁ বুলি ভাবে তেতিয়াহ'লে অস্ত্ৰ ব্যৱহাৰ কৰি লগাব পাৰিব। এতিয়া কথাটো হ'ল যে আপোনালোকে প্ৰথমে ফলছৰ কাপোৰ লগাবনে পতি লগাব। প্ৰথমে আপোনালোকে চাদৰৰ ফলছৰ কাপোৰ লগাব, ফলছ লগাই ল'ব। ফলছ লগোৱাৰ পাছতহে আপোনালোকে পতি লগাব। আৰু ফলছ প্ৰথমে লগাই ল'লে আমাৰ চাদৰখন দেখিবলৈ খুব শুৱনি হয় আৰু গহীনো হয়। সেইবাবে প্ৰথমে চাদৰখনৰ ফলছৰ কাপোৰটো লগাই ল'ব লাগে আৰু দূৰত্বটো ভালদৰে চাই পেলাই ধুনীয়াকৈ লগাব। যদি সৰু ফুলৰ পাহিটো যদি সৰুকৈ থাকে তেতিয়াহ'লে কিনিবলৈ ফলছৰ কাপোৰ পায়, ফলছ ব্যৱহাৰ কৰিব। আৰু যদি অকণমান ডাঙৰকৈ লগাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে অস্ত্ৰ কাপোৰ ব্যৱহাৰ কৰিব। তাৰপিছত ধুনীয়াকৈ পতিটো লগাই যাব। এইখিনিয়ে আছিল আজি আপোনালোকক ক'বলগীয়া। আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চাদৰখন ওলোটা কৰি ধুনীয়াকৈ চাদৰৰ ফলছটো লগাই ল'ব। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।